ইমান পুৱাই পুৱাই আপুনি আমাৰ ঘৰত যে? হয়, এইটো বাৰু কুমুদ ভূঞাৰ ঘৰ হয়নে? হয়, এইটো কুমুদ ভূঞাৰ ঘৰে। কওকচোন, পাপাৰ লগত কি দৰকাৰ আছিল? কি বুলি ক'ম এতিয়া, ক'বলৈ একো ৰাস্তাহে পোৱা নাই দেখোন। ভণ্টি, তোমাৰ মা দেউতা ক'ৰবাত গৈছে নেকি? হয় ছাৰ, মা আৰু পাপা কালি এফালে ওলাই গৈছিল, কিন্তু মা পাপা এতিয়ালৈকে পোৱাহে নাই। কালি ৰাতিয়ে ঘৰ পোৱাহি কথা। তাকে মোৰ বহুত বেছি চিন্তা লাগি আছে। কওকচোন, মা পাপা যে ঘৰত নাই আপুনি কেনেকৈ জানিলে? কেনেবাকৈ? হয় ভণ্টি, তুমি যি ভাবিছা মই সেই খবৰটোকে দিবলৈ আহিছোঁ। তোমাৰ মা পাপাৰ এক্সিডেণ্ট হৈ এই জেগাতে ঢুকাই থাকিল, আৰু ডেড বডি দুটা আমাৰ থানাতে আছে। তোমাৰ দেউতাৰ পকেটত এই ঘৰটোৰ এড্ৰেছ পাই মই ইয়ালৈকে আহিছিলোঁ। এতিয়া তুমি আমাৰ লগতে ব'লা, ডেড বডি দুটা তুমি লৈ আহিব লাগিব। এইবোৰ আপুনি কি কথা কৈছে? এনেকুৱা ধৰণৰ কথা ক'বলৈ আপোনাৰ অকণমান বেয়া লগা নাইনে? মোৰ মা পাপাই মোক এৰি কেতিয়াও যাব নোৱাৰে। মই মা পাপাৰ কিমান মৰমৰ আপুনি হয়তো নাজানে। মা আৰু পাপাই মোক অকলে এৰি কেনেকৈ যাব পাৰে? ইমান মিছা কথা ক'বলৈ আপোনাৰ অকণমানো বেয়া লগা নাই? ভণ্টি, যি হ'ব লগা আছিল সেইটো হৈয়ে গ'ল। এতিয়া আৰু এইদৰে খং কৰি জানো কিবা লাভ আছে? তোমাৰ মা পাপাই কেতিয়াবাই এই পৃথিৱী এৰি গুচি গ'ল। এতিয়া তুমি মোৰ লগতে আহা, থানাৰ পৰা ডেড বডি দুটা লৈ যোৱাহি। নাই 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 খুৰা, আপুনি কিয় মিছাকৈ কৈছে? সেয়া চাগে বেলেগৰ ডেড বডি, মোৰ মা পাপাৰ নহয়। মোৰ মা পাপাই মোক অকলে এৰি কেতিয়াও যাব নোৱাৰে। এইটো সম্ভৱেই নহয়। আৰু ভগৱান ইমান নিষ্ঠুৰ নহয় যে মোৰ পৰা মা পাপা দুইজনকে একেলগে কাঢ়ি নিব। আপোনাৰ ভুল হৈছে খুৰা, আপোনাৰ ভুল হৈছে। মাজনী, ভুল শুদ্ধ তুমি গৈ ডেড বডি দুটা চালেহে ওলাব। আহাচোন এতিয়া মোৰ লগত। অকণমান সময় ৰ'ব। মই মোৰ লগত নিবলৈ ঘৰত ডাঙৰ মানুহ তেনেকৈ নায়েই। গাঁৱত খুৰা খুৰীহঁত আছে, তেওঁলোকক খবৰটো দি মাতি পঠাওঁ। খুৰা আৰু খুৰীকো লগতে লৈ মই যাম। তুমি মোৰ লগত আহাচোন, থানাৰ পৰাই তোমালোকৰ খুৰা খুৰীক খবৰ দিয়া হ'ব। আহা এতিয়া। বলক তেতিয়া। হেৰা, শুনিছা? ককাইদেউ নবৌ ঢুকাই যোৱাৰ পাছতে মইনাৰ অৱস্থাটো দেখিছানে? নাখাই নবৌ শুকাই ক্ষীণাই গৈছে ছোৱালীজনী। তুমি অকণমান ধ্যান ৰাখিবা, খোৱাৰ প্ৰতি যত্ন ল'বা তাই। হয় দিয়ক, মই আপোনাৰ ভতিজাকৰ যত্ন নোলোৱাকৈ থকা নাই। তাইৰ প্ৰতিটো সময়তে খোৱা বস্তু যোগাৰ ধৰি থাকোঁ, কিন্তু তাইহে খাবলৈ ইচ্ছা নকৰে। মইনো কি কৰিম কওকচোন? পিছে এটা কথা নহয়, আমি এইদৰে আৰু ইয়াত ইমান দিন থাকিম? সোণজনীৰো কলেজ ক্ষতি হৈছে নহয়, গাঁৱতো খেতি বাতিৰ ছিজন হৈছে। এতিয়া আমি গাঁৱলৈকে যাব লাগিছিল। সদায় ইয়াত এনেকৈ সোমাই থাকিলে হ'ব জানো? কথাটো ময়ো চিন্তা নকৰাকৈ থকা নাই, আমাৰো যাবগৈ হ'ল হয়, কিন্তু এতিয়া মইনাৰ অৱস্থাটো দেখি তাইক মই ক'বলৈকে দেখোন সাহস গোটাব পৰা নাই। আৰু আমি এইখন ঘৰৰ পৰা গুচি যোৱাৰ পাছত তাই ইয়াত অকলে অকলে কেনেকৈ থাকিব? ইমান ডাঙৰ ঘৰ, তাতে তাই এজনী দেখনীয়াল গাভৰু ছোৱালী। তাইক এইদৰে এইটো ঘৰত অকলে এৰি থৈ যোৱাটো ভাল হ'ব জানো? তাই এতিয়া ৰুমতে আছে, ব'লকচোন তাইৰ লগতে কথাটো আলোচনা কৰোঁগৈ। ঠিকেই কৈছা, ব'লা তাইৰ লগতে কথাটো আলোচনা কৰোঁগৈ। না, তুমি আজি কলেজলৈ নগ'লা? কিয় নগ'লা? এইদৰে ৰুমতে সোমাই আছা, তাতকৈ তুমি কলেজলৈ যোৱা হ'লে ভাল আছিল। খুৰা, মোৰ এইবিলাক পঢ়া শুনা কৰিবলৈ বৰকৈ মনেই নবহা হ'ল। অকল মা আৰু পাপালৈকে মনত পৰি থাকে। চোৱাচোন, তেওঁলোকে মোক কেনেকৈ অকলশৰীয়া কৰি এৰি থৈ গ'ল। তেওঁলোকে মোৰ আগত এনেই মৰমৰ অভিনয় কৰিলে। সঁচাকৈয়ে যদি তেওঁলোকে মোক ভাল পালে হয়, তেতিয়া জানো মোক এইদৰে অকলে এৰি দুয়োজন মোৰ পৰা আঁতৰি গ'লহেঁতেন? হয়না? মানুহৰ জন্ম মৃত্যু বিবাহ এইবিলাকৰ সিদ্ধান্ত নিজৰ হাতত নাথাকে নহয়। এইবিলাক সকলো সিদ্ধান্ত ভগৱানেহে কৰে। তোমাৰ মা দেউতাই তোমাৰ ওচৰত থাকিবলৈ ইচ্ছা নকৰাকৈ থকা নাছিল, কিন্তু কি কৰিবা, কপালত এইদৰেই লিখা আছিল। সেইবোৰ ভাবি এতিয়া দুখ কৰি থাকিলে কেনেকৈ হ'ব? যোৱাবোৰ গুচি গ'ল, কিন্তু তুমিতো তোমাৰ জীৱনটো আগুৱাই নিব লাগিব। ইয়াৰে ঠিকেই কৈছে মইনা, হোৱাবোৰ হৈ গ'ল। এতিয়া তই তাকেই চিন্তা কৰি কৰি এইদৰে ৰুমত সোমাই থাকিলে নিজকে কষ্ট দিয়া হ'ব। আৰু তই যদি এতিয়াও নিজকে চম্ভালি ল'ব নোৱাৰ, আমি তোক ইয়াত অকলে এৰি গাঁৱলৈ কেনেকৈ উভতি যাম কচোন? আৰু আমিওতো ইয়াত সদায় থাকিব নোৱাৰোঁ। সোণজনীৰো কলেজ ক্ষতি হৈছে, ইফালে খেতিৰো ছিজন হৈছে। সেইবাবে ভাবিছোঁ আমিও ঘৰলৈ যোৱাৰ কথা। কিন্তু তই যদি এনেকুৱা কৰি থাক, আমি কেনেকৈ তোক এৰি যাম? খুৰা, খুৰী, তোমালোকে আকৌ এইবোৰ কি কথা কৈছা? খুৰী, তুমি গাঁৱলৈ উভতি যাবা? মই আকৌ ভাবিছিলোঁ তোমালোক ইয়ালৈ একেবাৰে আহিলা। চোৱাচোন, ইমান ডাঙৰ ঘৰখনত মই অকলে কেনেকৈ থাকিম? মা পাপাইতো মোক এৰি গুচি গ'ল, এতিয়া তোমালোকেও মোক এৰি যাব আহিছা? মই ভাবিছিলোঁ তোমালোক ইয়াতে সদায় থাকা। খুৰা, তুমিতো চহৰতেই গাড়ী চলোৱা। ইয়াৰ পৰা গাঁৱলৈ অহা যোৱা কৰাতকৈ তুমি ইয়াত থাকিলে সুবিধাই হ'ব।
আৰু সোণজনীক এই চহৰতে কলেজ এখনত নাম লগাই দিলেই হ'ল। মোৰো লগ এটা হ'ব, তোমালোকো থাকি ভাল পাবা। খুৰী, তোমালোক সদায় ইয়াতেই থাকি যোৱা না। কিন্তু মইনা, আমি ইয়াত থাকি গ'লে গাঁৱৰ ঘৰখন কি হ'ব? তাতে এতিয়া খেতি বাতিৰ চিজন, খেতি নকৰিলে কেনেকৈ হ'ব বাৰু? খুৰী, মা পাপা এতিয়া যলৈ গ'ল তাৰ পৰাতো আৰু কেতিয়াও উভতি নাহে। গতিকে এতিয়াৰ পৰা এইখন ঘৰ তোমালোকৰে। আৰু ইমান এখন ভাল ঘৰ থাকোঁতে গাঁৱৰ সেইখন ঘৰতনো তোমালোক কিয় থাকিব লাগে? সেইখন ঘৰ তোমালোকে বিক্ৰী কৰি দিয়া আৰু গাঁৱৰ খেতি মাটিবোৰ তোমালোকে কাৰোবাক আধিলৈ দি দিয়া। খুৰী, তোমালোক আৰু যাব নালাগে। মইনাই কথাটো ঠিকেই কৈছে। তাইক গাভৰু ছোৱালীজনী ইয়াতে এৰিতনো কেনেকৈ যাওঁ? আৰু তাইক আমাৰ লগত লৈ যাবলৈও ইমান ভাল ঘৰত থকা ছোৱালীজনীয়ে আমাৰ দৰে জুপুৰি ঘৰ এটাত কেনেকৈ থাকিব? তাতে গাঁৱৰ বোকা পানী গছকা তাই একেবাৰে অভ্যাস নাই। তোমালোক ইয়াতে থাকা নহ'লে সুবিধাই হ'ব দিয়া। ময়ো আৰু দিনটো গাড়ী চলাই দুখে ভাগৰে গাঁৱলৈ বাট কৰিবাই নগ'লেও হ'বগৈ। মোৰ কোনো আপত্তি নাই, আপোনালোকে যিটো সিদ্ধান্ত কৰে মই সেইটোতে ৰাজি আছোঁ। হ'ব মইনা, তোৰ কথাৰ মতেই আমি এইখন ঘৰতে থাকি যাম। তই চিন্তা নকৰিবি। কিন্তু এটা কথা, তই এতিয়াৰ পৰা এইদৰে দুখ কৰি ৰুমতে সোমাই থাকিলে নহ'ব। এতিয়াৰ পৰা তই আগৰ দৰে হাঁহি মাতি থাকিব লাগিব, তেতিয়াহে আমি এইখন ঘৰত থাকিম। হ'ব খুৰা, মই নিজকে আগৰ নিচিনা কৰিবলৈ যত্ন কৰিম। একেবাৰে আগৰ নিচিনা নহ'লেও মই এতিয়াতকৈ সলনি হ'ম খুৰা। কিন্তু তোমালোকে মোক ইয়াত অকলে এৰি গুচি নাযাবা। মইনা, এতিয়া আৰু সেইবোৰ চিন্তা কৰি নাথাকিবা। আমি তোমাক এৰি ক'লৈকো নাযাওঁ। এতিয়াৰ পৰা সদায় আমি তোমাৰ লগতে থাকিম। হ'ব খুৰী।